Hello everyone, সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ এই চেনেলটোত বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই। ভাবিছো এতিয়াৰ পৰা ৰেগুলাৰলি ভিডিঅ' দিব চেষ্টা কৰিম। আজি মই আপোনালোকৰ বাবে সাধাৰণ জ্ঞান কেইটামান লৈ আহিছো। এই বিষয়বস্তু হৈছে বিজ্ঞানৰ কেইটামান সাধাৰণ জ্ঞান। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে কোনটো ভিটামিনক কোবালামিন বুলি জনা যায়? ভিটামিন B12ক কোবালামিন বুলি জনা যায়। তলৰ কোনটো পানীত দ্ৰৱীভূত ভিটামিন নহয়? ভিটামিন A। ভাৰতৰ কোনখন ৰাজ্যই ৰাসায়নিক মুক্ত শস্য উৎপাদন কৰে? ছিকিম। ভিটামিন এৰ উত্তম উৎস হ'ল মাংসজাতীয়। কোনটো বিশ্বজুৰি শিশুৰ অন্ধতাৰ প্ৰধান কাৰণ? ভিটামিন এ। কোনটো ভিটামিন চিৰ মাত্ৰা সৰ্বাধিক থাকে? কলা কুঁহিয়া। জন্মগত বিসংগতিৰ প্ৰতিৰোধৰ বাবে গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক পৰ্যায়ত মহিলাৰ বাবে কোনটো প্ৰয়োজনীয় পুষ্টিকৰ প্ৰয়োজন? ফলিক এচিড। ভিটামিনৰ ওপৰত অধ্যয়নক কি বুলি কোৱা হয় বা কি বুলি জনা যায়? ভিটামিনলজি বুলি জনা যায়। কোনটো ভিটামিনত কোবাল্ট থাকে? ভিটামিন B12ত কোবাল্ট থাকে। সোণালী ধানত কোনটো ভিটামিন সৰ্বাধিক পৰিমাণে পোৱা যায়? ভিটামিন এ। কোনটো যৌগ গোটক আনুষংগিক খাদ্য কাৰক বুলি কোৱা হয়? ভিটামিনক। ভিটামিন শব্দটো ক'ৰ পৰা আহিছে? ভিটামিন শব্দটো লেটিন শব্দৰ পৰা আহিছে। ইয়াৰ ভিতৰত সৰ্বাধিক প্ৰ'টিন আছে সয়াবিন তেল। চৰাইৰ সাধাৰণতে এটাই থাকে ডিম্বাশয়। ভিনেগাৰৰ সাধাৰণ নাম এচিটিক এচিড। প্ৰথম পৃথক এন্টিবায়'টিক কি? পেনিচিলিন। প্ৰস্ৰাৱ উৎপন্ন কৰে লিভাৰ। মানুহৰ মগজুৰ কোনটো অংশৰ লগত শিক্ষণৰ সম্পৰ্ক আছে? চেৰেবিলাম। প্ৰাপ্তবয়স্ক পুৰুষৰ মগজুৰ গড় ওজন কিমান? 1370 গ্ৰাম। ওমেনৰ 1200 গ্ৰাম। মানৱ শৰীৰৰ কোনটো অংশত পিটুইটাৰী গ্ৰন্থি আছে? মগজুত। কোনটো শব্দভাণ্ডাৰ ভঁৰাল বুলি জনা যায়? ব্ৰডকাষ্ট এৰিয়া। ডেছ পৰীক্ষা কৰিবলৈ এলাইজাৰ পৰীক্ষা কৰা হয়? এইডছ বা HIV। টাইফয়েড চিনাক্ত কৰিবৰ বাবে ৱাইডাল টেষ্ট কৰা হয়? ডায়েবেটিছ পৰীক্ষাৰ বাবে A1C পৰীক্ষা কৰা হয়? যক্ষ্মা TB তেজৰ পৰীক্ষা যাক ইণ্টাৰফেৰন গাম্মা ৰিলিজ এছে অৰ IGRA বুলিও কোৱা হয়। এইডছ পৰীক্ষা কৰিবলৈ এন্টিবডি টেষ্ট, এন্টিজেন এন্টিবডি পৰীক্ষা আৰু নিউক্লিক এচিড পৰীক্ষা NAT কৰা হয়। ইনচুলিন হৈছে এটা প্ৰ'টিন। আজিলৈ ইমানে। আৰু যিসকলে মোৰ এই চেনেলটো প্ৰথমৰ পৰাই চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু যিসকলে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকক স্বাগতম জনাইছোঁ। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ ভিডিঅ'বোৰ চাই থাকে যেন। ধন্যবাদ।